ৰুদ্ৰসিংহৰ মন্দিৰ হয় স্বৰ্গদেউ ৰুদ্ৰসিংহৰ। তেওঁক ইয়াতে ৰাখিছিলে, মানে তেওঁ অন্ত্যেষ্টিক্ৰিয়া ইয়াতে সম্পন্ন হৈছিলে। আৰু ৰুদ্ৰসিংহ আছিলে আমাৰ স্বৰ্গদেউ গদাধৰ সিংহ পুত্ৰ। আৰু গদাধৰ সিংহৰ পত্নী আছিল কোন গমে পোৱা তোমালোকে? জয়মতী কুঁৱৰী আৰু গদাপাণিৰ পুত্ৰ ৰুদ্ৰসিংহ। তেওঁক ইয়াতেই অন্ত্যেষ্টিক্ৰিয়া কৰা হৈছিলে। এইটো ৰুদ্ৰেশ্বৰ দেৱালয় বুলি কোৱা হয়। শিৱ মন্দিৰ হয়, চাই লওক। ৰুদ্ৰেশ্বৰ দেৱালয়ৰ ভিতৰৰ অংশখিনি এইবিলাক আহোমৰ আৰ্কিটেক্সাৰ চব স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল। এইটো ৰুদ্ৰেশ্বৰ দেৱালয়ৰ ভিতৰৰ সুৰংগটো চাওক, কি ধুনীয়া হয়। এইবিলাক খিৰিকী টাইপ আৰু পোহৰ আহি আছে চাৰিওফালে, কি ধুনীয়া পোহৰ। স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিলে এই দেৱালয়টো তেওঁৰ দেউতাকৰ নামত। কি ধুনীয়া সুৰংগ, পুৰা একদম পকীৰ। তেওঁলোকৰ চাওক ইটাৰ ষ্ট্ৰাকচাৰবিলাক এনেকুৱা কৈছে নহয়, ৰেক্টেংগুলাৰ শেপত হয়। ৰুদ্ৰসিংহৰ চাওক ওপৰখিনি, মন্দিৰৰ ওপৰখিনি কি ধুনীয়াকৈ সজাইছিলে। আৰু তেওঁলোকৰ জামানা ইটাবিলাকৰ ষ্ট্ৰাকচাৰ চাওক কেনেকুৱা হয়, ৰেক্টেংগুলাৰ শেপত হয়। এতিয়াৰ দিনৰ ইটাবিলাক চাওক, তেতিয়াৰ দিনৰ ইটাবিলাক চাওক। 1743 মানৰ হয় এইটো। কেনেকুৱা ষ্ট্ৰাকচাৰ আছিলে এইবোৰ, এনেকুৱা।